কাপোৰ সলোৱাৰ দৰে দল সলাইছে জামাদুৰ ৰহমানে। এইবাৰ শলগুৰিৰ ৰাইজে সভানেত্ৰী হিচাপে বিচৰা নাই আফিয়া খাতুনক। নগাঁও জিলাৰ 55 নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত 39 নং শলগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আফিয়া খাতুন আৰু তেওঁৰ স্বামী জামাদুৰ ৰহমানৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তটোৰ একাংশ ৰাইজে। অভিযোগ অনুসৰি শলগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আফিয়া খাতুনৰ স্বামী জামাদুৰ ৰহমানে পঞ্চায়তৰ একাংশ ৰাইজৰ পৰা ৰেচন কাৰ্ড, PMAY, অৰুণোদয় আঁচনিকে আদি কৰি বিভিন্ন আঁচনিৰ নামত সংগ্ৰহ কৰিছিল ধন। যোৱা 14 মেত জামাদুৰ ৰহমান আৰু আফিয়া খাতুনৰ বিৰুদ্ধে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এজাহাৰ দাখিল কৰিছিল এজন লোকে। এজাহাৰ দাখিল কৰা লোককো দিছে প্ৰাণে মৰাৰ ভাবুকি। পত্নীৰ কান্ধত বন্দুক থৈ স্বীকাৰ কৰা চতুৰ জামাদুৰ ৰহমানে অভিযোগৰ পৰা হাত সাৰিবৰ কাৰণে কাপোৰ সলোৱাৰ দৰে দল সলাই এইবাৰ বিজেপি দলত যোগদান কৰিছে। 39 নং শলগুৰি গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ পৰা আফিয়া খাতুন সদস্য হিচাপে নিৰ্বাচিত হৈ এইবাৰো সভানেত্ৰী হোৱাৰ সপোন দেখিছে যদিও পঞ্চায়তৰ অধিকাংশ ভোটাৰে সভানেত্ৰী হিচাপে বিচৰা নাই আফিয়া খাতুনক। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ গ্ৰাম টিভি। আমাৰ শলগুৰি গাঁৱৰ যোনটো আগৰ 6 নম্বৰ ৱাৰ্ডৰ যোনখন প্ৰেচিডেণ্ট আছিলে জামাদুৰ ইছলাম না ৰহমানী, যিহেতু আমাৰ ৰাস্তা পদূলিৰ কাম একো নকৰিলে, তাৰপিছত অৰুণোদয়ৰ ঘৰৰ বিভিন্ন ধৰণৰ পইচা ৰাইজৰ পৰা লৈ মানে কি ক'ম আৰু লুটি পুটি খাই যিমানটো খাব লাগে তেওঁ খালে। খাই পেলাই ৰাইজে গম পাই গৈছে সি গ'লগে ইডিএফত তো হাৰিলে। হেৰি পঞ্চায়তত ধৰক ZPC জিলা পৰিষদ খেলি সি হাৰিলে। হৰাৰ পিছত ই চিন্তা কৰিলে যে এটা মোৰ সুবিধা অসুবিধা হ'ব। নেক্সট উপায় নাপায় সি গ'লগে বিজেপিত গৈ মানে যিমানটো মানে দবদবনি আছে সি মানে কাকো কেয়াৰ নকৰে, কয় মোৰ কি হয় পিছত চাম। সি এনেকুৱা দম দিয়ে, যোনে পইচা দিছে তাক কিবা ক'লে। এতিয়া পাছ কৰি গ'ল তাৰ ঘৈণীয়েক, এতিয়া কাৰো মানে পাত্তা নিদিয়ে। মোৰ এইখিনি মোৰ অভিযোগ যে মোৰ ৰাস্তাটো নকৰিলে। মোৰ ছোৱালীজনী কালি 2 দিন বৰষুণ স্কুলত যোৱা নাই, একবাৰ গৈছে কাপোৰ খানি একদম বোকা চোকা লুটি পুটি খাই গুচি আহিলে ঘৰলৈ কান্দি কান্দি। আৰু কি ক'ম, মোৰ মুখ্যমন্ত্ৰীৰ ওচৰত এইটো আমাৰ কাষৰ অনুৰোধ যে এনেকুৱা প্ৰেচিডেণ্ট যে আমাৰ 6 নম্বৰ ৱাৰ্ডৰ বা শলগুৰি পঞ্চায়তক মোৰ নালাগে, এনেকুৱা প্ৰেচিডেণ্ট আমাৰ ৰাইজে বিচাৰা নাই কেতিয়াও। অনুৰোধ ৰাখি গ'ল মোৰ মুখ্যমন্ত্ৰীৰ ওচৰত। আমার শলগুৰি গাঁও পঞ্চায়েতের সভানেত্রী মিস আফিয়া খাতুন, তার স্বামী জামাদুর রহমান যোৱা 5 বছরে আমরা থেকে PM আসনি, অরুণোদয়ের আসনি লাগিয়া ঘরের বিষয়ে 10,000 করে টাকা লইছে আর অরুণোদয়ের 3,000 টাকা ডিমান্ড করে। টাকা দিয়ার পাছতো আমরা 6 নম্বর ওয়ার্ডের মানুষে ঘর পায় না, অরুণোদয় পায় না। রাইজে অরুণোদয় পাওয়ার নাই। এনেকুৱা দুর্নীতি সভানেত্রী আমরা শলগুরি জিপি চাই না, কিন্তু হ্যাঁ এরকম একটা দুর্নীতি করে যাতে আমরা শলগুরি 6 নম্বর ওয়ার্ডের মধ্যে কোনো রাস্তাঘাট করছে না। আর এই আমরা 6 নম্বর ওয়ার্ডের এই অরুণোদয় টেহা এই 3,000 করে দেওয়া ঘর পাইছি না, অরুণোদয় পাইছি না। তারপরে দেখ হ্যাঁ একটা দল বাগুরা মানুষ কাপড় যে বদলায়, এরকম করে কাপড় বদলায় দল বাগুরা মানুষ কংগ্রেসও আছেন, এবার গেছে UDF জামাদুর রহমান, এবার আবার UDF ZPC জামাদুর রহমান খেললে আবার এখন বিজেপি দল জয়েন করছে। আমরা বিজেপি দল জয়েন করছে যাতে এই দুর্নীতি লোপাপ্ত করবার লাগিয়া, মানে এটার সামাল্য যাতে কোনো আমরা রাইজে তার উপরে কোনো না করতারি, হ্যারাসমেন্ট না করতারি। এই উপলক্ষে আমরা আসামের মুখ্যমন্ত্রী শ্রীযুত হিমন্ত বিশ্ব শর্মা স্যারের আমরা আহ্বান জানাই যাতে এরকম দুর্নীতি সভানেত্রী যাতে আমরা আসামের মধ্যে না করে, এলে আমরা 6 নম্বর ওয়ার্ডের মধ্যে যাতে না, শলগুরি জিপির মধ্যে এরকম সভানেত্রী আমরা লাগে একজন বেলেগ সভানেত্রী বানায় দেব, তা আমরা আহ্বান রাখছি। আমার চাউলের কার্ডের লাগিয়ে টেহা দিলাম 2,000 4,000 হয়ে চাউলের কার্ড টেহা লইছে। চাউলের কার্ডের ফাইজুল হক চাউলের কার্ড হওয়া নাই। তাৰপিছত বেলেগৰ পৰাও টকা লৈছে 3,000 4,000 কৈ, সিহঁতৰো হোৱা নাই। এনেকুৱা কৰি আছে। আগতে আছিলে কংগ্ৰেছত, তাৰপিছত গৈছে UDF, UDFৰ পৰা তাৰপিছত গৈছে বিজেপিত। এতিয়া
জামাতুর রহমান কংগ্ৰেছৰ পৰা ইউডিএফ গৈছে, ইউডিএফৰ পৰা গৈছে বিজেপিত। এনেকুৱা প্ৰতিনিধি দি আমি কি কৰিম? এনেকুৱা প্ৰতিনিধি আমাৰ ৰাইজৰ নালাগে। এই দিয়ক বেলেগ যাতে প্ৰতিনিধি হয়, আমাৰ ৰাইজৰ কাম চাম কৰি হেৰি কৰে।